স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি ডিপু প্ৰেছ ক্লাবৰ উদ্যোগত আজি ITIৰ চৌহদত আমি বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু বৃক্ষৰোপণ কাৰ্যসূচীটো কিয় গ্ৰহণ কৰিব লাগে, কিয় প্ৰয়োজনীয়তা আছে, এইটো সন্দৰ্ভত যদি ক'বলৈ যাওঁ তেতিয়াহ'লে গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ গোলকীয় উষ্ণতা আৰু ক্লাইমেট চেঞ্জ বতৰ পৰিৱৰ্তনৰ কাৰণ হ'ল আমি গছ নোৰোৱা কাৰণে। সেইকাৰণে আমি প্ৰত্যেকেই বৃক্ষৰোপণ কৰা উচিত। আৰু বৃক্ষৰোপণ কৰিলে কি কি উপকাৰিতা হয় সেইটো ক'বলৈ গ'লে এটা হ'ল গছে আমাক ছাঁ দিয়ে, গছে লেণ্ডশ্লাইড অৰ্থাৎ ভূমিস্খলন বা গৰাখহনীয়া তেওঁলোকে ৰোধ কৰে। আৰু গছ ৰুলে আমি গছৰ ছাঁত থাকিব পাৰোঁ। তাৰপাছত গছ ৰুলে বনৰীয়া জীৱ জন্তু তেওঁলোকে ছাঁত ল'ব পাৰিব আৰু খাদ্য তাৰ পৰা তেওঁলোকে সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ উপৰি গছ ৰুলে, গছ বেছি হ'লে আমি গছৰ পৰা অক্সিজেন লাভ কৰোঁ। আৰু গছে কাৰ্বন ডাই অক্সাইড তেওঁলোকে এবজৰ্ব কৰে। আৰু গছ ৰুলে আমি জীৱ জন্তু সিহঁতে খাদ্যটো পাবই। তাৰোপৰি